মই ইহঁতক মানে ছাগলীকেইটা কেনেদৰে এই বাৰিষা দিনকেইটা মানে পালন কৰি আছোঁ। বহুত কষ্টকৰ হয়, একদম ৰেগুলাৰ এইকেইদিন বৰষুণে দি আছে মানে দিনে ৰাতি। আজি অলপ মুকলি কৰিছে। মই কি কৰিছোঁ, ইয়াতে দেখিছোঁ এইটো টিঙেৰে চালি দি কিনি এটা মানে সৰু ঘৰৰ নিচিনা এটা বনাই লৈছোঁ। আৰু ইয়াত মই এখন চাং দিছোঁ, এখন চব মাটিৰ পৰা এইখন চাং হয়। আৰু এই চাংখনত মই কি কৰিছোঁ, নিমপাত এই গছপাতবিলাক আৰু নিমপাত হওক, নেপিয়াৰ হওক, যি হওক মানে দিনটোৰ কাৰণে ৰাতিপুৱা কাটি কিনি থৈ যাওঁ। আৰু দিনটোৰ কাৰণে মোৰ ৱাইফে হ'লেও মানে বা মোৰ ল'ৰাটোৱে হ'লেও ইয়াত ছাগলীক দি দিব পাৰে মানে ধুনীয়াকৈ, আৰু দি দিয়ে আৰু খাই থাকে। তো সেই তেনেকৈ আৰু ইয়াত মানে কি হ'ল, আপোনাৰ 3 দিনলৈকে আৰামছে এইখিনি নিমপাত ভাল হৈ থাকে, তাজা হৈ থাকে, ফ্ৰেছ হৈ থাকে। কি কেনেকৈ ফ্ৰেছ হৈ থাকে, সেইটো এতিয়াতো বৰষুণত অলৰেডি তিতি আছে, সেইকাৰণে কোনো অসুবিধা নাই। যদি তিতি নাথাকেও মই কি কৰোঁ, এই পাতখিনি পানীয়ে ধুই দিওঁ মটৰ পাইপেৰে। মানে ধোৱাৰ পিছত তিতি যায়, তাৰপিছত ইয়াত থৈ দিওঁ আৰু এইখিনি ধুনীয়াকৈ মানে তাজাই হৈ থাকে। কিন্তু 3 দিনতকৈ বেছি নাথাকে, সৰি যায় পাত। 3 দিনমানলৈকে মই চলাব পাৰোঁ মানে। তো এতিয়া এই তেনেকৈ খুৱাই আছোঁ। আৰু নেপিয়াৰ অলপ দিওঁ, নেপিয়াৰ এইটো খাচী কৰি আনিছোঁ আজি। ইয়াৰ বয়স অলপ বেছিয়ে হৈ গ'ল, মানে 4 মাহেই হ'লগৈ। ইয়াত কৰিবলৈ মানে যাবলৈ মই নিজেও সময় পোৱা নাছিলোঁ, আৰু বহুত গৰম পৰিছিলে এইকেইদিন। সেইকাৰণে তাৰ আগতে আৰু কি হ'ল, আমাৰ ইয়াত মানে এতিয়া খাচী কৰিব পৰা মানে ভেটেৰিনেৰী ডক্টৰ নাই ওচৰতে এভেইলেবল। তো সেইকাৰণে বহুত দূৰত নিবলগীয়া হয়। মই 15 কিলোমিটাৰমান দূৰত গাড়ী লৈ গৈ আজি সময় পোৱাৰ কাৰণে ইয়াক খাচী কৰি আনিলোঁ। দেখিছেনে, এতিয়া মন মাৰি আছে মানে, বিষ কৰি আছে যে মন মাৰি আছে। এটা কথা কিন্তু, আমি খাচী কৰাৰ পিছত এতিয়া ইয়াত মানে কি হ'ল, মাখি চাখি নপৰিবৰ কাৰণে ইয়াত মেক্স লগাই দিব লাগে। তো আমি লগাই আনিছোঁ, ডক্টৰে অলৰেডি লগাই দিছে। তো ঠিক হৈ যাব। এইটো ফলা নাই মানে, ফালি দিয়াটো নহয় একচুৱেলি। ইয়াত মানে জাষ্ট চেপেনাই যিটো চেপি কিনি হেৰি কৰে, মানে কাষ্ট্ৰেশ্যন কৰে, সেইটোৱে আৰু। আৰু এইটো এটা এইকেইটা ডাঙৰ হয়। ইহঁতৰ ওজন 20 কেজিমান হৈছে গোটাই, বেছি হোৱা নাই আৰু। চাওঁ অক্টোবৰলৈকে কিমান হয়। আৰু এইজনী মাইকীজনী ইয়াৰে পোৱালি হয়, এইজনীৰে পোৱালি। এইখিনি নেপিয়াৰ। লগতে কি কৰোঁ, কেতিয়াবা যদি পাত কাটিবলৈ যাবলৈ সময় নাপাওঁ বা বৰষুণ দি থাকে, পাত কাটিব নোৱাৰোঁ, তেতিয়াহ'লে মানে ইয়াতে মই ইয়াৰ পৰাই নেপিয়াৰ কাটি দি দিওঁ। এই ৰ'দ দিয়া কেইদিন মানে কি কৰিলোঁ, মই নিজেও সময় নাপাইছিলোঁ পাত কাটিবৰ কাৰণে। তো ইয়াতে ছাগলীকেইটা মেলি দিছিলোঁ মানে। মেলি দিয়াৰ কাৰণে এইখিনি দেখিছে, এই লাইনো খালে, এইটো এটা লাইন খাই একদম পূৰা গুৰিলৈকে খালে, এইটো এটা খালে, সেনেকৈ খাই খতমেই কৰিছিলে। এতিয়া আকৌ সেইখিনি আছে বাৰু, আগৰখিনি সেইখিনি আকৌ ওলাই যাব। মানে কি হ'ল, বাৰিষা দিনত যদি আমি সেই তেনেকৈ যদি সুবিধাকেইটা কৰি লওঁ, মানে পাত কি হ'ল, মোক নিজৰ বাগানতে আছে দেই, মানে নিজৰ বাৰীতে এই নিম গছ লগাই লৈছোঁ। সেই তাৰ পৰাই নিমপাত আনি ষ্টক কৰি ৰাখি দিওঁ মই। তো সেই গতিকে মানে কি হয়, এই বস্তুকেইটা কিন্তু নিজৰ হ'ব লাগিব। এতিয়া ক'ত বিচাৰি ফুৰিব নহ'লে বাৰিষা দিনত, এতিয়া বেলেগৰ বাৰীত বিচাৰি থাকিব নোৱাৰে আপুনি, বা কোনো চবৰ ঘৰতে নাথাকিবও পাৰে, বা থাকিলেও দিবলৈ আমনি পায় বা বেয়া পায় কিছুমানে নিজৰ কাৰণে গছ লগায়। তো সেই গতিকে নিজৰ ঘৰত সেইখিনি সুবিধা কৰি ল'ব লাগে। আৰু অলপ ঠাই আছে যদি নেপিয়াৰ কৰি ল'লে ভাল। তো তেনেকৈ কৰিয়ে মানে ধুনীয়াকৈ আৰামত পেট ভৰি যায়। আৰু ৰাতিপুৱা সময়ত মই ইহঁতক কি দিওঁ, চাপৰ দিওঁ, দেখিছে, চাপৰ দি দিওঁ। আৰু নহ'লে গোমধান গুড়ি বা গোমধান এনেকৈ গোটা তেনেকৈ কৰি কিনি দি দিওঁ। আৰু সেই গধূলি সময়তো চাপৰ অলপ দিওঁ খাবলৈ। পানী দিয়াৰ ব্যৱস্থাটো মই এইটো গামলাটো দেখিছে আপোনালোকে, এই গামলাটো, ইয়াত নিমখ পানী মিলাই কিনি দিনত দি দিওঁ, আৰু ধুনীয়াকৈ খায় মানে। কিন্তু দিনত এবাৰ বা দুবাৰ, গৰম বেছি ৰ'দ পৰিলে মানে দুবাৰমান দিওঁ, এনেই নহ'লে একবাৰমান দিওঁ। তেনেকৈ মানে চলি আছোঁ আৰু সেইটোৱে কথাটো মানে, আমি নিজৰ ঘৰত যদি কিবা যিখিনি বস্তু দৰকাৰ হয় ছাগলীৰ কাৰণে, সেই বস্তুখিনি যদি আমি লগাই লোৱা যায়, তেতিয়াহ'লে মানে কোনো ধৰণৰ এটা অসুবিধা নোহোৱাকৈ, প্ৰব্লেম নোহোৱাকৈ, সিহঁতক ঘাঁহৰ বাবে, খোৱা আহাৰৰ বাবে প্ৰব্লেম নোহোৱাকৈ আমি সিহঁতক পালন কৰি থাকিব পাৰোঁ। আৰু এই দুটা মই অক্টোবৰ মাহলৈকে মোৰ এইকেইটা 30 কেজি ওপৰত হৈ যাব গোটাই চাব আপোনালোকে। আৰু 30 কেজি ওপৰত হোৱা মানে মই এইকেইটাত 11,000টো মিনিমাম পামেই এটাত, প্ৰতিটোত আশা কৰিছোঁ আৰু দেই। তো এতিয়া বাকী কি ৰিজাল্ট দেখুৱাই তেতিয়ালৈকে। মই সকলোকে কওঁ যে, সকলোৱে এটা বা দুটা খাচী ছাগলী ঘৰত পুহিবই লাগে, গম পালেনে? কিয় কৈছোঁ, আপোনালোকে যদি এটা বা দুটা খাচী ছাগলী ঘৰত থৈ দিয়ে, 1 বছৰ বা 1.5 বছৰ বা 2 বছৰ পোহে, এইকেইটাৰ পৰা আপুনি 20,000 পৰা 30,000 টকা আপুনি এইকেইটাত ইনকম কৰিব পাৰিব গোটাকৈ।
বিক্ৰী কৰাৰ পিছত একেলগতে পইচাটো পাব। ইমান বেছিও কষ্ট নহয় আৰু খৰচো নহয়। অলপ অকল ঘাঁহ খায় ছাগলীয়ে, আপুনি ঘাঁহ খুৱাইও পালন কৰিব পাৰে বা গছপাত খুৱাই কিনি, কোনো ধৰণৰ এক্সট্ৰা আপুনি দানা নোখোৱাকৈ, কিনা দানা নোখোৱাকৈ। আৰু এইকেইটা পইচা আপোনাৰ একেলগতে যেতিয়া পাব তেতিয়া এটা ভাল কামত খাটে। মই যিহেতু নিজৰ ফালে মই যেতিয়া বিক্ৰী কৰোঁ এইকেইটা একদম ল'ৰাটোৰ ৰিয়ানৰ মানে যেতিয়া স্কুলৰ এডমিশ্যন হয় তেতিয়া বিক্ৰী কৰোঁ, আৰু সেই পইচাটো মই এডমিশ্যন দিওঁ। এডমিশ্যনৰ কাৰণে মই আৰামছে হৈ যায়। তো সেই গতিকে মই সকলোকে এইটোৱে আহ্বান জনাম যে আপোনালোকৰ যদি অকণমান ঠাই আছে বা গছপাত আপোনালোকে লগাই লওক, নিম গছ বা এনেকৈ নেপিয়াৰ গছ, তেতিয়াহ'লে আপোনালোকে 2টা বা 1টা ছাগলী পুহিও বেছি নকৰিলেও একো নাই, 2টা বা 1টা থৈ দিলেই হৈ গ'ল ঘৰত। আৰু এইকেইটা এটা ভাল পইচা দিয়ে যদি আপোনাৰ ল'ৰাটোকে এডমিশ্যনৰ সময়ত দিব পৰা হ'ল, বা আপোনাৰ ঘৰত কিবা এটা ভাল বস্তু আনিব পাৰিলে, এটা ভাল কামত খাটে আৰু। তো সেই গতিকে সেইটোৱে মই আহ্বান জনাইছোঁ আৰু আপোনালোকক। মই নিজেও যিহেতু সেইটো হিচাপতে কৰি আছোঁ, বৰ বেছিও কৰা নাই, মই বেছি কৰিবলৈ মানে সময় নাপাওঁ। আছিলে এতিয়া 7টা আছিলে, 7টাৰ পিছত আমিতো বিক্ৰী কৰিলোঁ অলৰেডি, এইকেইটা আছেগৈ আৰু এইটা কিন্তু অক্টোবৰৰ কাৰণে। আৰু সেইটো যিটো থাকিব যদি ভালকৈ থাকে সেই সৰু পোৱালিটো, সেইটো থৈ দিম একদম নেক্সট ইয়েৰৰ কাৰণে। তো সেইখিনিকে জনালোঁ আপোনালোকক, সেইখিনিকে জনাই আপোনালোকক এই ভিডিঅ'টো মই শেষ কৰিছোঁ। ধন্যবাদ।